रोई रोई बिनोले अभी मैं ये नवी मुंबई में इस हॉल में भी ऑलमोस्ट लाइक हाउसफुल है। बाकी सारे हॉल्स में भी मैं देख रहा हूँ, अनएक्सपेक्टेड है कि एक डिफरेंट लैंग्वेज का मूवी इतना पॉपुलैरिटी गेन कर पाएगा। जुबिन दा के मूवी के लिए ही है। জুবিন দা জাষ্ট এজন ছিংগাৰ বা এক্টাৰ নহয়, যে অসমৰ কাৰণে হ'ল ইনস্পিৰেশ্যন। এতিয়াও আমি অসমবাসী স্পেচিয়েলি মানে একচেপ্টেবলে নহয় যে তেখেত ঢুকাইলে। তেখেত খালি ছিংগাৰ নাছিলে, তেখেত চবৰ কাৰণে, আমাৰ অসমবাসী চবৰ কাৰণে কাৰোবাৰ ল'ৰা যেন আছিলে, কাৰোবাৰ দাদা যেন, ভাইটি যেন। আমি তেখেত আমাৰ কাৰণে বহুত ডাঙৰ এজন ইনস্পিৰেশ্যন কওক বা কিছুমানে ভগৱান বুলি, বহুতে ভগৱান বুলিয়ে তেখেতক মানে। এতিয়াও ছবিখন চাই বহুতে ভাল লাগিল। এতিয়াও এনেকুৱা ফিল হয় যেন জুবিন এতিয়াও আমাৰ মাজতে আছে, আমাৰ মাজতে জীয়াই আছে। ঠিক তেনেদৰে তেওঁক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। I'm a great fan of Zubin Garg, so that's why I just